আমাৰখিনি সময়তে বৰ মানে অৱহেলাৰ বহুত অৱহেলাতে ডাঙৰ হ'লোঁ। বয়স কিমান পাৰ হৈ গ'ল নিজকে ক'ব নোৱাৰোঁ কোৱা নিচিনা। এতিয়া চাৰ্টিফিকেটৰ মতেতো 60 বছৰ হৈয়ে গ'ল। তথাপিও এতিয়া কৰি মেলি খায়ে আছোঁ আৰু কিমান দিন চলিব পাৰোঁ ঈশ্বৰৰ ইচ্ছা আৰু ভগৱানৰ ওপৰতহে আশা কৰিছোঁ আৰু কিমান দিন জীয়াই থাকোঁ। Puroni Ghatwa, one of the villages of Ushanagari, Tejpur, situated about 20 km west of Tejpur, is a village covered with greenery from all sides, and people there are dependent on agriculture for livelihood. Here we introduce the women of this village, Meena Boro. মই ঢেৰ সৰুৰ পৰাই খেলিছোঁ মানে, কিন্তু এনেই বাহিৰত খেলিবলৈ যেতিয়া গৈছোঁ 81ৰ পৰা গৈছোঁ মই বাহিৰত। তেতিয়া মই 5ত আছিলোঁ। স্কুলত আকৌ হেৰি নহয়, স্কুলৰ ছাৰে পৰীক্ষা চৰীক্ষা শেষ হয় তেতিয়া খেলিবৰ কাৰণে পিছপিনে ফিল্ডত লৈ যায়। তেতিয়া খেলিবলৈ দিয়ে, আকৌ দৌৰা দৌৰি খেলিলেও ছাৰে পিতে, গুলুক ছাৰে আছিলে, মাৰপিট কৰে আৰু সেই তেনেকুৱাতে মানে গৈ অভ্যাস এটা হৈ গ'লগৈ। তাৰপিছত আৰু ছাৰহঁতে কৈছে নাই টুৰ্ণামেণ্ট নিব লাগিব, এনেকৈ টুৰ্ণামেণ্টত নি পেলাই আৰু তাৰপিছত আৰু ডিষ্ট্ৰিক্টত ছাৰে যেতিয়া লৈ গ'ল আৰু তাত আকৌ পজিশ্যন কেইটা ৰাখিব লাগে কেইটা নালাগে তাত আলোচনা কৰি পেলাই ইয়াত খেলি পেলাই আকৌ বাহিৰত আহি তেনেকৈ লৈ গৈছে আৰু ছাৰে। তাইক স্কুলৰ পৰাই চিনি পাওঁ, সৰুৰ পৰাই একেলগে খেলিছিলোঁ আমি। আগতে একে শ্ৰেণীতে আছিলোঁ। তাই মানে খেলা ধূলাত ইমান পাৰ্গত আছিলে, শক্তিশালী, মানে আটাইতকৈ মানে উৰি যোৱাৰ নিচিনাকৈ তাই চিলনীৰ দৰে দৌৰিব পাৰিছিলে। আচৰিত মানে তাই। আমিও খেলিছিলোঁ, কিন্তু তাইৰ তুলনাত আমি একেবাৰে পিছপৰা আছিলোঁ। From an ordinary village, there's an ordinary woman who fought against all the odds and became one of the first national players from that area. ছাৰে আহি ঘৰত মা দেউতাৰ পৰা লৈ যায়, কৈ পেলাই লৈ যায় আৰু লৈ গৈ আৰু তাত কিমান সময়ত যাব লাগে কি কথা আলোচনা কৰি পেলাই নি ৰাতি থাকিব লগা হ'লে ছাৰহঁতৰ ঘৰতেই ৰাতিটো থাকোঁ আৰু থাকি পেলাই আকৌ ৰাতিপুৱা ট্ৰেইনতহে যাব লগা হয়তো, তেতিয়া ছাৰহঁতৰ ঘৰৰ পৰাই গুচি যাওঁগৈ আৰু তেতিয়া আমাৰ খবৰ নাই আৰু ইয়াৰ পৰা ধৰক খেলিবলৈ গ'লোঁ, বান্দৰমাৰীলৈকে বা স্কুললৈকে থ'বলৈ যোৱাও মানুহ নাই, তেতিয়া নিজে ইচ্ছা কৰি যাওঁ আৰু তেতিয়া গাৰ্জেনৰ একো হেৰিয়ে নাই আৰু ভাল পাইছে আৰু তেতিয়া বাহিৰত খেলিব গৈছে। কিন্তু কি কথা কি বতৰা আমাৰ মা দেউতাই নাজানে আৰু তাৰপিছত ছাৰহঁতে কৈহি আকৌ চাৰ্টিফিকেটবিলাক পাই আহিছোঁ যে চাৰ্টিফিকেটটো পাই আহিছোঁ, তাৰপিছত হেৰিটো ব্ৰঞ্জৰ এটা মেডেল পাই আহিছোঁ যে এতিয়া চাইছে ভালেই পাইছে। অসমৰ বাহিৰত মানে মই হেৰিতহে গ'লোঁ, 3 জেগাতে গ'লোঁ। ফাৰ্ষ্ট গৈছোঁ মাদ্ৰাজত, তাত 3rd পজিশ্যন ৰখিলে, তাৰমানে মোৰ 100 মিটাৰ 200 আছিলে, তাৰপিছত ইভেণ্টবিলাক বদলি কৰি দিলে, ইনচাৰ্জ বেলেগ গ'ল। তাৰ পৰা আহি পেলাই আকৌ কেৰেলা গ'লোঁ, কেৰেলা যোৱাৰ পিছত আকৌ গ'লোঁ দিল্লী গ'লোঁ। সেইটো দিল্লী যোৱাটো তাৰ কাগজখনেই হেৰাই গ'লোঁ, মানে সেই অগ্নিকাণ্ডৰ সময়তে হেৰাই হোৱা আৰু তেতিয়াৰ পৰা প্ৰগ্ৰামবিলাকো নিদিয়ে, গম নাপাওঁ। প্ৰগ্ৰামবিলাকতো ছাৰেহে জানিব, দিবও লাগিব। আমি আচলতে জনামতে মীনা কুমাৰী বড়ো আমাৰ শোণিতপুৰ জিলাৰ বান্দৰমাৰী অঞ্চলৰ পুৰণি ঘটুৱা নামে এখন গাঁৱত, এখন ভিতৰুৱা গাঁৱেই আৰু তাৰ আমাৰ অমীয় দাস উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়া এগৰাকী ছাত্ৰী। আচলতে মই তেওঁক ক্লাছ 8ত লগ পাওঁ। তেওঁ মিনি নেশ্যনেল গেমছত ৰাষ্ট্ৰীয় পৰ্যায়ত এটা পুৰস্কাৰ পাইছে, গধুৰ বল দলিওৱাত এটা পুৰস্কাৰ পাইছে, 3rd পুৰস্কাৰ। সেইটো 1981 চনত আছিলে। আটাইতকৈ ডাঙৰ কথা যে মীনা বড়ো সেই সময়ত ক্লাছ 5ত পঢ়ি আছিলে। মই যেতিয়া গৈ পাইছোঁগৈ তেতিয়া কিন্তু আমাৰ বিদ্যালয়খনত খেলাৰ পৰিৱেশ সেই সময়ত আছিলে। তাৰমানে মোৰ মনত পৰে যে মই যোৱাৰ আগতেও বিভিন্ন ধৰণৰ আমাৰ সেই সময়ত স্কুল টুৰ্ণামেণ্ট হৈছিলে, ডিষ্ট্ৰিক্ট পৰ্যায়ত স্কুল যিবিলাক টুৰ্ণামেণ্ট হৈছিলে সেই টুৰ্ণামেণ্টবিলাকত অমীয় দাস উচ্চ মাধ্যমিক বিদ্যালয়ে বহুতো পুৰস্কাৰ আনিবলৈ সক্ষম হৈছিলে আৰু সেইকাৰণেই চাগে মীনা বড়োৱে গৈ পেলাই ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই এটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলে। নিশ্চয় পৰিৱেশটো আছিলে। তাই পাছততো গোটেই স্কুলৰ সম্পূৰ্ণ খেলাৰ দায়িত্বখিনি তাই আগভাগ লৈ বহুখিনি ল'ৰা ছোৱালীবিলাকক আগুৱাই দিয়াৰ ক্ষেত্ৰত তেওঁ বহুখিনি কাম কৰিছিলে। কিন্তু আমাৰ সেই সময়ত আমাৰ এনেকুৱা এটা পৰিৱেশ এই ৰাজ্যখনত নাছিলে, যাৰ কাৰণে খেলুৱৈসকলক এনেকুৱা ধৰণৰ এটা সন্মান দিব, সেইটো পৰিৱেশ নাছিলেই তেতিয়া। মীনা বড়ো আমি সম্ভৱ 1981 চনত আমি তেতিয়া অসমৰ পৰা আমি এটা গ্ৰুপ গৈছিলোঁ আমি মাদ্ৰাজত খেলিবৰ কাৰণে। তেতিয়া আছিল সম্ভৱ 3rd মিনি নেশ্যনেল গেম। তেতিয়া আমি মীনা বড়ো তেতিয়া আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰে আছিল। আমি তেনেকৈ এটা গ্ৰুপত মীনা বড়োৰ সৈতে আমি একেলগে গৈছিলোঁ খেলিবলৈ আমি মাদ্ৰাজত।
তেতিয়াই তেনেকৈ মীনাবৰক চিনি মীনাবৰৰ লগতে আৰু আছিল টিবেনিন দেৱী তেনেকুৱা আৰু বহুত আছিল তেনেকুৱা আমি বিভিন্নজন খেলুৱৈ আমি বেলেগ বেলেগ ইভেণ্টছত আছিলোঁ যিহেতু একেলগে আমি মাদ্ৰাজত খেলিবলৈ থাৰ্ড বিনিং আছিল একচুৱেলি মোৰ ইভেণ্টছ আছিল তোমাৰ এথলেটিক্স মেইনলি মই মানে মোৰ বেষ্ট পাৰফৰ্মেঞ্চ আছিল জেভলিন থ্ৰ' কিন্তু সম্ভৱ নাজানো কি কাৰণ তেতিয়া কিন্তু মোৰ মাদ্ৰাজত কিন্তু জেভলিন থ্ৰ' দিয়া হোৱা নাছিল তেতিয়া কৈছিল যে নেশ্যনেল গেম নে এইটো লেভেলত জেভলিন থ্ৰ' নাই নে কি বুলি কৈছিল তাৰপিছত কথাবিলাক অলপ পাহৰিছোঁ কাৰণ আজি প্ৰায় 42 বছৰ কাহিনী কিন্তু তেতিয়া আমি জেভলিন থ্ৰ' বাদ দি তেতিয়া আমাক অন্য ইভেণ্টছো খেলিব দিছিল ধৰা কম্পিটিশ্যন যেতিয়া গৈছোঁ অসমৰ তেতিয়া মই 4x100 মিটাৰ ৰিলে মই খেলিছোঁ তাৰপিছত আকৌ ফুটবলৰ ক্ষেত্ৰতো ফুটবল খেলিবও কৈছিল তাৰপিছত তাৰ মাজতে 1982 চনত ভাৰতবৰ্ষম যেতিয়া এছিয়ান গেমছ হৈছিল সেই সময়ত আমি এছিয়ান গেমছ আমাক চাবলৈ অসমৰ পৰা এটা গ্ৰুপ লৈ গৈছিল তেতিয়া আমি দিল্লীত প্ৰায় 10 দিন আছিলোঁ সকলো গভৰ্ণমেণ্টে সুবিধা দিছিল তাৰপৰা চাই অহাৰ পিছতো খেলি অহাৰ পিছতো মোক সম্ভৱ 800 নে কিমান টকা এটা মোক মানে অনাৰাৰিয়াম দিছিল আমাৰ খেলুৱৈসকলক পকেট খৰচ হিচাপে আৰু সেই পকেট খৰচে মই প্ৰথম জীৱনত ফেডাৰেল বেংকত একাউণ্ট খুলিছিলোঁ বেংক পইচাৰ কাৰণে But time is never the same. The peace of the village was disturbed and many lives were ruined. Everything turned around. 1983 চনৰ আন্দোলনটো আমি নিশ্চয়কৈ দেখিছোঁ মানে প্ৰায় এইটো ছাত্ৰ সন্থাৰ আন্দোলন আছিলে বিদেশী বিতৰণ আন্দোলন এই সময়ত মানে ভাবিব নোৱাৰা কাণ্ড কিছুমান ঘটিছিল তেনেকৈ প্ৰায় বহুত দিন স্কুল কলেজ বন্ধ হৈ থাকিল বজাৰ সমাৰ চব বন্ধ হৈ গৈছিল স্তব্ধ হৈ গৈছিল কাৰ্যালয় বন্ধ হৈ গৈছিল কাৰণ গোটেই কাৰ্যালয়বিলাকত মানে পিকেটিং কৰিছিলে ছাত্ৰ সন্থাই আৰু জনসাধাৰণ একেবাৰে হিলদল ভাঙি ওলাই গৈছে সেই সংঘৰ্ষত কিছুমানেতো বহুত দুখ পাইছে কষ্ট হৈছে খাবলৈ পোৱা নাই আৰু ধৰক ভাত পানীটো খাবলৈ ৰান্ধিবলৈ সময় পোৱা নাই মাইকী মানুহবিলাক প্ৰায় নাথাকে ঘৰত চব পলাই গৈছে এনেকৈ সংঘৰ্ষত যিটো নেকি এতিয়া আমাৰ ভাতৃঘাতী সংঘৰ্ষ হ'ল ক'বলৈ বেয়াই লাগে ধৰক বিহগুৰি ফালৰ পৰা আহি আমাৰ আক্ৰমণ কৰিছে গোটেই পথাৰত মানুহ ঘৰবিলাকত জুই জ্বলি গৈছে দেখিলে মন বেয়া লাগে হ'ল আমি শুনিহে আছিলোঁ পেপাৰ ক'ৰবাত নগাঁও বা ক'ৰবাত এনেকুৱা কোনোবা জেগাত মানে জুই লগাইছে মানুহ কটা মৰা হৈছে এনেকৈ তাৰপিছত এনেকৈ আমিও ৰাতি পহৰা দিওঁ মানে সকলো এলাৰ্ট কৰি দিছে চৰকাৰেও যে সকলোৱে নিজৰ অঞ্চলত পহৰা দিব লাগে বুলি তাৰপিছত 83 চনৰ সেই মই মনত থকা দিনটো হৈছে 20 ফেব্ৰুৱাৰী বিয়লি দিনৰ 3টামান বাজিছে এই চাইহে আছিলোঁ চাই থাকোঁতে একদম নিমিষতে গোটেই কেইখন ঘৰ জ্বলি এনেকৈ খুব বতাহ মাৰি আছে যে একদম ঢাও কৰি মানে ঢাও ফুটি আছে গোটেই জ্বলি একেবাৰে নিমিষতে শেষ হৈ গৈছে তাৰপিছত আমিতো খেদি গৈছোঁ গোটেই মানুহবিলাকে ভয় নকৰে কোনো মৰিম আৰু তাৰপিছত খেদি যাওঁতে গোটেই মানুহবিলাক গৈছে তথাপিও বাচাব নোৱাৰিলে তাৰ আগৰ গাঁওখন খতম হৈ গ'ল আমাৰ ঘৰ পাঁচ ঘৰ জুই লাগিছিলে তেওঁলোক এতিয়া মৰিলেও নহয় মানুহ সেই মীনাৰ দেউতাকে আছিলে এজন তাৰ পিছৰ পৰা এনেকৈ 5 ঘৰ ৰাজনৈতিক কাৰণত লাগিছে ক'ৰবাৰ ওপৰত কিবা তেনেকুৱা বাক বিতৰণতা হৈছে তাৰপিছত পাব্লিকৰ ওপৰত মানে তাৰ হেৰিবিলাক পৰিছে সেই প্ৰভাৱবিলাক পিছতেই মানে সেইদিনাই প্ৰায় 4টামান বজাত নেকি গভৰ্ণমেণ্টে সিফালৰ পৰা মানে আৰ্মি দি দিলে যেতিয়া সিফালে আৰ্মি আহি গ'ল তেতিয়া যুদ্ধ ষ্টপ হৈ গ'ল তাৰপিছত সেই মানে যেতিয়া অগ্নিকাণ্ড সংঘৰ্ষ হ'ল 83 চনৰ আগমুহূৰ্তলৈকে খেলিয়ে আছোঁ মই তাৰপিছত এই যেতিয়া ঘৰ জুই লাগিলে তেতিয়া স্পাইকো জ্বলি গ'ল খেলৰ বস্তুখিনি চব জ্বলিলে একো নাই মাত্ৰ চাৰ্টিফিকেটখন বাচিলে আৰু এখন হেৰাইছিলে এই তেজপুৰত পল ফিল্ডত খেলা সেইখিনি যেনিবা লগে গৈ পেলাই আকৌ ছাৰক কৈ যিকেইখন চাৰ্টিফিকেট জ্বলি গৈছিলে সেইকেইখন ছাৰক কৈ পেলাই আকৌ ফাৰ্ষ্ট নে ছেকেণ্ড নে সিহঁতে ৰেকৰ্ডটো চাই পেলাই আকৌ দিলে কিবা এটা সংঘৰ্ষৰ পিছত এটা বৰ ডাঙৰ এটা শান্তি হ'ল দুই জাতিৰ মাজত সংঘৰ্ষটো চলা অৱস্থাত কি কথা কি বতৰা নাজানো আৰু মুঠতে চাকৰিটো হ'ল জইন কৰিবলৈহে মই সেই সময়ত আমাৰ ইয়াত MP নে কি আছিলে MLA পূৰ্ণ সিং বুলি তাৰপিছৰ পৰা যুদ্ধ কাম কাটিল তাৰপিছত ৰিলিফ কেম্প ধুমধাম গভৰ্ণমেণ্টৰ সুদ বৈছে মানে ৰিলিফ কেম্পৰ মানুহবিলাক তাৰপিছত আনি চাউল দালিৰ পৰা আৰম্ভ কৰি চব ৰেচন দিছে তাৰপিছত টিং দি ঘৰটো নোহোৱা হৈ গ'ল জ্বলি বহুত সেইবিলাক সকলোকে মানে টিন পাত দিছে ঘৰ বনাই ল'বৰ কাৰণে তাৰপিছত একদম ঘৰে আমি মানে গাঁৱে শান্তি মিটিং পাতি গৈছোঁ গাঁওবুঢ়া হিচাপে পদত মই 1980 চনত মই এপইণ্টমেণ্ট পাইছিলোঁ বৰ্তমানলৈকে চলি আছোঁ গাঁওখন আগতে ধৰ এনেকৈ ৰাস্তা পাতি বৰ ভাল নাছিলে আৰু ইমান উন্নত হোৱা নাছিলে এতিয়া প্ৰায় 5-6 বছৰমান হৈছে গাঁৱৰ যিটো আমাৰ ৰাস্তা অহা যোৱা কৰে সেইটো এই মেডিকেলখন
স্থাপিত হোৱাৰ পৰা তেতিয়াৰ পৰা পকী হৈছে। এতিয়া আমাৰ 140 ঘৰমান আছে। স্কুল LP স্কুল এখন আছে, চব বড়ো মানুহে আছে। সংস্কৃতিৰ দিশটো ইমান এটা উন্নত নহয়, তথাপিও আমাৰ বড়ো সংস্কৃতিটো আছে। লগতে বিহু মাজে সময়ে ফাংচন পাতি থাকোঁ আমি। প্ৰত্যেক বছৰে বহাগৰ বিহুত আমি বিহু পাতোঁ। উৎসৱ পাৰ্বণ মানে তেনেকৈ ঠিক নহয় আৰু, খালি বিহুকেইটাকে মানুহ 3টা বিহু। No one knew, so no one supported. Yet determined, she dared to go forward with a dream in her eyes. আজি 4 বছৰ হ'ল মই এতিয়া জিলা ক্ৰীড়া অফিচৰ লগত যোগাযোগ কৰি থকা। পেঞ্চনটো হ'ব বুলিয়ে ভাবি আছোঁ। চাকৰিটোৰো বয়সটো এতিয়া মোৰ বয়স নাই চাকৰি কৰিবলৈ। বয়সটো থকা হ'লে মই কৰিব পৰা হ'লে হয়। এতিয়া এই বয়সত মানুহে ৰিটায়াৰ হ'ল, আমাৰ লগৰবিলাক ৰিটায়াৰ হৈ গ'ল চাকৰি পোৱাবিলাক। এই ভগৱান জানে, সেইকাৰণেতো মাইনা মই চব্জি বেপাৰ কৰি আছোঁ। এতিয়াও মই সেই চাইকেলখনে, এই 2খন চাইকেল আছে, ইখনত এদিন নিওঁ সিখনত এদিন নিওঁ, চব্জি ইয়াত বিক্ৰী কৰিব নোৱাৰোঁ। পিঠা খোৱাত লৈ যাওঁ, কম হ'লে তাতে বেচোঁ, আৰু যদি সৰহীয়া বস্তু হয় তেতিয়া মিছন চাৰিআলি যাওঁ। এনেকৈ চলি থাকোঁ আৰু টুকটাক। চৰকাৰে যদি কিবা এটা সুবিধা পোৱা হ'লে চব্জি ব্যৱসায় হয়তো নকৰিলোঁ হয়, তেনেকুৱা এটা মনটোত মানে ভাবি থাকোঁ আৰু। এতিয়া এইখিনি চলি ভৰি কৰিব পৰা হৈ আছোঁ বাৰু। আৰু অকণমান বুঢ়া হ'লেতো তেতিয়া নোৱাৰিছোঁ আৰু, তেতিয়ানো কি কৰি খাম। তাকে মানে চিন্তা কৰি এইবিলাক কাম কৰি আছিল, দেখোন ক'তোৱে কাম হোৱা নাই। নে পইচাই দিব লাগিব, নে মানুহজনীয়ে সাক্ষাৎকাৰ কৰিব লাগিব, তো কিমান সঁচা আৰু নাজানো আৰু মুঠতে। সেই আমাৰ মানে বেপাৰ লগৰীয়া একেলগত আহি থাকে ইয়াতে মানে বহু তেনেকৈ আমি লগৰীয়া আৰু মোটামুটি 4 বছৰমান হৈছে আৰু লগৰীয়া একেলগে মানে বেপাৰ কৰোঁ। চাকিনাও ভালে, বাইদেউ আহে কষ্ট কৰি, এই টুমুকীৰ পৰা আহে, আমিতো অকণমান দূৰত বৰগাঁও, তেনেকৈ বেপাৰ কৰি চলি আছোঁ আৰু। মোৰ ভাল অনুভৱ হয় আৰু জেঠাই যে আগতে মানে নিম্ন খাপৰ পৰা থাকি যে ইমান ওপৰলৈকে যাব পাৰিছে আৰু কষ্ট কৰি, সেইটো জানি বহুত ভাল লাগে। কিন্তু এটা কথা জানি বেয়াও লাগে যে মানে ইমান কৰিও মানে সুবিধা নাই পোৱা, সিমান যিমান পাব লাগে, সেইটোৱে অলপ বেয়া লাগে আৰু। মীনা বড়ো আমাৰ বাইদেউ হয়, কিন্তু কথা হৈছে চৰকাৰৰ ফালৰ পৰা এনে অন্য কোনোবা কৰ্তৃপক্ষৰ ফালৰ পৰা তাৰমানে হেমাহিৰ কাৰণে তেখেতো মানে আগবাঢ়িবলৈ নোৱাৰিলে, তেনেকৈ থাকি গ'ল। আজি যিগৰাকী মহান খেলুৱৈ বুলি ক'ব লাগিব, আমাৰ যিহেতু একেবাৰে পিছপৰা গাঁও, এই পিছপৰা গাঁৱত আমি ষ্টেট লেভেলত বা ষ্টেটত তেনেকুৱা বা নেশ্যনেল লেভেলত তেনেকুৱা এগৰাকী মানে খেলুৱৈ আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ কাৰণে সেইটো বহুত ডাঙৰ সম্পত্তি বুলি ক'বলৈ লাগিব। কিন্তু কথা হৈছে এতিয়া সেইগৰাকী বাইদেৱে আজিৰ পৰ্যন্ত মানে এটা ক্ৰীড়া পেঞ্চন পাবলৈ লাগে, মই ক্ৰীড়াৰ ক্ষেত্ৰত এটা ছাৰ্ভিচ পাবলৈ লাগিছিলে, এনেকুৱা বুলি কৈ আজি 60 বছৰ প্ৰায় পাৰ হৈ গ'ল। এতিয়া পৰ্যন্ত তেওঁ পাবলগীয়া যিখিনি সুবিধা সেইখিনিৰ পৰা বঞ্চিত হৈ থাকিলে। কোনফালৰ পৰা কেনেকৈ বঞ্চিত হ'ল ঠিক মানে আমি ক'ব নোৱাৰা, এটা সাঁথৰ নিচিনা হৈ থাকিলে এইবিলাক কথা। মানে 80 দশকৰ পৰা আমাৰ এতিয়া পৰিৱেশটো আহিছে, ক্ৰীড়াৰ পৰিৱেশটো, কিন্তু ক্ৰীড়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ হ'ল, ঠিক চৰকাৰে গুৰুত্ব নিদিয়াৰ কাৰণে নে, চৰকাৰে তেনেকৈ কম গুৰুত্ব দিয়াৰ কাৰণে নে, বহুত প্ৰতিভাৱান মানে খেলুৱৈ ওলাইছিল, সেই প্ৰতিভাৱান খেলুৱৈবিলাকৰ প্ৰতিভাবিলাক বিকশিত নহ'ল, আৰু সুবিধা নোপোৱাৰ কাৰণে তাৰমানে কলিতে মৰহি যোৱা যেন হৈ গ'ল। যাৰ কাৰণে আজি আমাৰ বহুত মানে ক্ৰীড়া প্ৰতিভা থকাৰ স্বত্তেও তাৰমানে আমি আগবাঢ়িবলৈ পৰা নাই। খেলৰ পৰিৱেশটো আজি ঠিক 20 বছৰমানৰ ভিতৰত খেলৰ পৰিৱেশটো খুব কমি গৈছে। আজি ঠিক মানে 80ৰ পৰা ঠিক 90লৈকে এইটো এটা আমাৰ সোণালী যুগ আছিলে আমাৰ গাঁৱৰ। ফুটবলতে হওক বা ক্ৰিকেটতে হওক, একদম বহুত ধুনীয়া এটা পৰিৱেশ আছিলে। আজি গোটেই এৰিয়াত তাৰমানে আমাৰ এতিয়া চাবলৈ গ'লে এইটো যুৱক সংঘৰ ফালৰ পৰা, আমাৰ গাঁৱৰ ফালৰ পৰা 15-20খন চিল আমি গোটেই এৰিয়াটোত মানে খেল জিকি আনি থৈ দিছোঁ। গতিকে সেইখিনি কিয় আমি পিছ পৰি থাকিলোঁ, সেইটো নিশ্চয় আমাৰ পৰিৱেশটোৰ সৃষ্টি কৰিব নোৱাৰাৰ কাৰণে হৈছে, গতিকে এতিয়া নোপোৱাৰ কাৰণে হৈছে। এতিয়া আমাৰ নাই, তেনেকুৱা পৰিৱেশটো একেবাৰে নাই। কাৰণ কি কাৰণত হৈছে ঠিক কাৰণটো বিচাৰি উলিয়াবলৈ লাগিব। কিন্তু সেইফালৰ পৰা চেষ্টাটো কৰি থকা হৈছে, আমিও মানে চেষ্টা কৰিছোঁ, কাৰণ অকল শিক্ষাৰ মাজেৰে ঠিক নহয়, ক্ৰীড়াৰ মাজেৰেও বা মাধ্যমেৰেও আমি উলিয়াই যাবৰ কাৰণে চেষ্টা কৰিছোঁ, এটা কৰিছোঁ। কিন্তু এতিয়াৰ ক্ৰীড়াৰ পৰিৱেশটো আমাৰ ইয়াত কিন্তু খুব মানে কম, ইমান এটা ভাল নহয় এতিয়া। मेरा नाम अनंत यादव है
मैं यहाँ पर केंद्रीय विद्यालय में टीजीटी फिजिकल एंड हेल्थ एजुकेशन टीचर हूँ। बाकी बच्चों को स्पोर्ट्स सिखाना मेरा काम है और मुझे इसमें अच्छा लगता है। देखिए फ़िलहाल तो जो सेक्टर है स्पोर्ट्स का हमारे यहाँ, अगर प्रीवियस 5-6 ईयर्स का अगर हम कंपेयर करें तो वर्तमान में स्पोर्ट्स को काफ़ी बढ़ावा दिया जा रहा है और स्पोर्ट्स को एक तरह से अपने लाइफ स्टाइल में जोड़ने का प्रयास भी कर रही है हमारी गवर्नमेंट, जिसमें कि बहुत सारे स्पोर्ट्स को कुछ फ्रेंचाइजीज जैसे IPL वगैरह बहुत सारे ऐसे गेम्स हैं जैसे प्रो कबड्डी लीग, तो उसको प्रमोशन दिया जा रहा है, प्रमोट किया जा रहा है स्पोर्ट्स को। अगर कंपेयर करें अदर कंट्रीज़ से, चाहे वो चाइना हो, चाहे US हो, चाहे रूस हो, अदर जो भी कंट्री हैं उनसे हम बहुत अभी पीछे हैं। हम अभी डेवलप कर रहे हैं क्योंकि ये कंट्रियां स्पोर्ट्स को शुरू से ही लेती हैं। जिस प्रकार से जैसे हमारे यहाँ स्टूडेंट क्या करते हैं, पार्टिसिपेट करते हैं जब वो स्कूल आते हैं 10th 12th में, तब वो 9th में तब पार्टिसिपेट करते हैं 6 to above। बट वहाँ कंट्री में क्या कहते हैं, अभी भी चाइना, और वो ओलंपिक की तैयारी 5 से 6 ईयर हुआ तभी वो डिसाइड हो जाता है कि उसको कौन से गेम में पार्टिसिपेट करना है और किस इवेंट में। तो उनकी अपेक्षा भी हमारे यहाँ बहुत ज़्यादा डेवलपमेंट और बहुत कुछ आगे सीखने की ज़रूरत है और उसको लाने में अभी हम सीख रहे हैं। बट स्पोर्ट्स को इंडिविजुअली अगर चूज़ करने की बात आए कि अगर उसको एज ए प्रोफेशनली और एज ए कैरियर बनाने के लिए चूज़ करने की संख्या आए तो बहुत नाम मात्र की है। वो हमारे फैमिली बैकग्राउंड से भी सपोर्ट कम मिलता है। 99% पेरेंट्स अगर कहेंगे कि स्पोर्ट्स के लिए कोई नहीं चूज़ करेगा, आपका बच्चा क्या बनना चाहेगा, तो सबसे पहले कहेंगे या तो IAS या डॉक्टर या जो एजुकेशन के क्षेत्र में। सबसे बड़ी चीज़ इसको ज़रूरत है सपोर्ट, मोटिवेशन और इंफ्रास्ट्रक्चर जो बेसिक उसको दिया जाना चाहिए। एक सपोर्ट तो मिल रहा है बट जितना सपोर्ट मिल रहा है वो काफ़ी नहीं है। जो रिक्वायरमेंट है, जिसे स्पोर्ट्स की डाइट से लेके हम जितनी फैसिलिटीज़ की बात की जाए, कुछ बच्चे ऐसे हैं जो गरीब हैं और जो अफोर्ड नहीं कर पा रहे हैं, वो अपनी डाइट ही अफोर्ड नहीं कर पाते हैं। तो उनके लिए कहीं ना कहीं गवर्नमेंट को कुछ सोचना चाहिए जिससे कि उनको उन बच्चों के लिए अगर उनके अंदर टैलेंट है तो उनको आगे ले जाने के लिए हेल्प करनी चाहिए। मोर नाम केशव भূঞা। এতিয়া মোৰ 90 বছৰ হ'ল। স্কুল আৰু কলেজত থাকোঁতে মই খেলা ধূলাত অংশ লৈছিলোঁ। সেয়ে গৈ কলেজত লৈছিলোঁ। কলেজত মই ইনডোৰ গেমছত বেডমিণ্টন, কেৰমত মই ভাল খেলিছিলোঁ আৰু। এতিয়া দুৰ্ভাগ্য, এতিয়া সামান্য পৰিমাণে হৈছে কিন্তু এইটো বহুত পিছ পৰিছে অন্য ৰাজ্যৰ তুলনাত। এতিয়া কেইবাগৰাকী ওলাইছে খেলা ধূলাত, এই যে জিমনাষ্টিক ওলাইছে, মৰজ আৰু বিভিন্ন ধৰণৰ ওলাইছে। এই প্ৰায়বিলাক প্ৰথমতে নিজৰ চেষ্টাতে হৈছে, কিন্তু এইটো খেলত এইটো ক্ষেত্ৰত চৰকাৰে আগবাঢ়িব লাগে, নহ'লে এই প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীক কেনেকৈ উন্নতি কৰা, গতিকে সেইকাৰণে চৰকাৰে ইয়াক সহায় কৰিব লাগে আৰু যাতে অকলচনৰ পৰা আমি বাহিৰলৈকে যাব পাৰোঁ। এতিয়া কেইবাগৰাকী গৈছে, হিমা দাস, তেনেকুৱা হিমা দাস আমাৰ আৰু ওলাব লাগে। ল'ৰা ছোৱালীবিলাকৰ আমাৰ ইমানটা আগ্ৰহী নোহোৱা হ'ল, ইয়াত নেখেলে আৰু আজিকালি মোবাইল অহাৰ পৰা বেছি দেউলীয়া হৈ গ'ল পোৱালিবিলাক। পঢ়া শুনা কৰিলে আৰু অনলাইনত কিবা কিবি আহিলে সেইখিনি কৰিলে আৰু বাকী গুৰুত্ব নাই মানে পোৱালিবিলাকৰ। মই কৈছোঁ এনেকৈ খেলিবলৈ যোৱা ল'ৰা ছোৱালীখিনি মোবাইলত অনলাইন কৰিলে খেলিব নোৱাৰিবি, নিজে অকণ কষ্ট কৰিব লাগিব ফিল্ডত। পঢ়াখিনি যেনেকুৱা কষ্ট, খেলাৰো তেনেকুৱা কষ্ট, তেতিয়াহে তহঁতে অকণ আগবাঢ়িব পাৰিবি। আমাৰ সময়ত যি হ'ল আৰু আমি ঘূৰা ঘা কাটিলোঁ, এতিয়া কিবা এটা চলি খাই আছোঁ। Some people are prey to time and situations' cruelty, yet how we carry on with our life depends on the way we look at it. There are some exceptional people who even try to fight against time and age. It's to the onlookers to bring on your gaze and support such talent in any possible ways, be it just a smile and some words of motivation. মই সৰুৰে পৰা খুবেই খেলিছিলোঁ, কিন্তু আমাৰ দিনত তেতিয়া ইমান আমি স্ক'প পোৱা নাছিলোঁ। কিন্তু কোচাৰ আমি তেতিয়া পোৱা নাই, তেতিয়া আমি বহুত আগুৱাব পাৰিলোঁহেঁতেন, কিন্তু তেতিয়া ইয়াত এনেকৈ বহি থাকিব লগা নহ'লহেঁতেন। মই পিছত ল'ৰা ছোৱালী হোৱাৰ পিছতো ইয়াত ওমেন্স যেতিয়া হয় হজাৰপাৰাত, তেতিয়াও 3-4বাৰ কৰিছোঁ, পাৰ্টিচিপেট কৰিছোঁ। তাৰমানে তেতিয়া মানে আছিলে, তেতিয়া আমি ধৰা কেতিয়াবা নাজানাৰ কাৰণেও কেতিয়াবা কিছুমান হৈ আহিবলগীয়া হয় ন। তেনেকৈ বহুতে আমাৰ পৰাও বহুতে কিছুমান স্ক'প পাইছে, বহুতে যিবিলাকৰ নেকি যাবলৈ চান্স থাকে। তেতিয়া খেলা ধূলা কৰিছিলোঁ আৰু তেতিয়া কিন্তু খেল বুলি ক'লে মই কেতিয়াও মানে থমকি নৰখোঁ। তাৰমানে এতিয়াও ইয়াত যদি হয় যে বিহু চিহু মেলা, কেতিয়াও নাথাকোঁ তাৰমানে। এতিয়া মানে সেই আৰু খেলা ধূলাৰ প্ৰগ্ৰেমবিলাক নাপাওঁ। আমাৰ লগত যিবিলাকে খেলা ধূলা কৰিবলৈ বাহিৰত গৈছিলে সেইবিলাকেও তেনেকৈ হিচাপে নাযায়। এই যোৱা বছৰ সেই
টুমুকি ফিল্ডত। যোৱা বছৰহে খেলিবলৈ এতিয়া মাতিলে কাৰণে আমি গ'লোঁ, খেলিলোঁ। মাজতে আকৌ কাৰ্বি আংলং যাবলৈ কাৰণে মাতিছিলে, মই নিজেই নোৱাৰিলোঁ। এতিয়া এইবাৰৰ ভিতৰত বেংগলোৰ যোৱা কথা হৈ আছে। চান্স পালে চাওঁচোন, বেংগলোৰ যোৱা কথা হৈ আছে। তাৰপিছত ইনচাৰ্জে মোক মাজতে সুধিছিলেও, মই বজাৰত মালেই বিক্ৰী কৰি আছোঁ, ডেইলি বজাৰত। ঠিক কৈছে তুমি কাৰ্বি আংলং যাব পাৰিবা নে নোৱাৰিবা? মই ক'লোঁ ছাৰ মই এতিয়া কাৰ্বি আংলং যাবলৈ আমাৰ বাইদেউ ঢুকুৱা আজি 3 মাহ হোৱাই নাই। তাৰপিছত হ'ব দিয়া এনেকৈ। আমাৰ লগত যিখিনি খেলিবলৈ গৈছিলে সেইখিনিকে লৈ গ'ল আৰু মই নোৱাৰিলোঁ যাবলৈ। She moves on with the same dream, giving all that she has. Time will decide yet again, and we just need to move forward as she does.